হেল্ল' এভৰিৱান, এয়া এখেত আৰু মই আজি এখেতক মানে ভিডিঅ'ত অনাৰ এটা উদ্দেশ্য হ'ল, আজি হ'ল আমাৰ মানে 16 বছৰীয়া মেৰেজ এনিভাৰ্চাৰী বিবাহ বাৰ্ষিকী। আৰু সেয়েহে আমি দুকপিমান ফটো উঠিলোঁ আৰু এখেতক কৈছোঁ অফিচ যোৱাৰ আগতে উঠি লোৱা, নহ'লে আকৌ বহুত দেৰি হৈ যায়। আৰু আজি বিশেষ একো নকৰোঁ, তথাপিতো আজি যে ইমান বছৰে পাৰ কৰিলোঁ তেখেতৰ লগত, তোমাৰ কেনেকুৱা লাগিল মোৰ লগত ইমান বছৰে জীৱন অতিবাহিত কৰি, সেইখিনি অকণমান কোৱা। আমাৰ আজি বৈবাহিক জীৱনৰ 16টা বসন্ত সম্পূৰ্ণ হ'ল। এই 16টা বসন্তত যি আমি দুখ কষ্ট ঘাত প্ৰতিঘাত তাৰ মাজেৰে আমি সংসাৰখন দুয়োটাই মিলি পাৰ কৰিছোঁ, তাৰ লগত প্ৰতিটো সময়তে মোৰ লগত তিনি আছা। আৰু মোৰ ডাঙৰ ল'ৰাই কিছু বছৰ অকলে পালে আমাক, তাৰপিছত আমাৰ জীৱনলৈ সৰু ল'ৰা আহিল। আমি ঘাত প্ৰতিঘাতৰ মাজেৰে এই 16টা বসন্ত আমি পাৰ কৰিলোঁ, ভগৱানক বিশ্বাস ৰাখি। আগন্তুক দিনবোৰ আমি এনেকৈ যাতে সততা আৰু সাহসেৰে জীৱনটো অতিবাহিত কৰি লৈ যাব পাৰোঁ, সেইখিনিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তোমাৰ জীৱনটো সুখময় কৰিবৰ কাৰণে ভগৱানে যাতে মোক কিছু সাহস, উদ্যম আৰু বিশ্বাস দিয়ে, সেইখিনিয়ে আশা কৰোঁ। তাতকৈ বেছি একো আশা নকৰোঁ। তোমাৰ জীৱনটো সুখৰ হওক। আজি এই বিবাহ বাৰ্ষিকী দিনটো তোমাক মই একো দিব পৰা নাই, কিন্তু সেইকণেই তোমাক মই আশীৰ্বাদ দিছোঁ, তুমি জীৱনটো সুখী হোৱা, সুখত। ভাল লাগিল তুমি যে এইখিনি মোৰ কাৰণে ভবা কৈছা। তুমি কি দিব পাৰিছা নোৱাৰিছা সেইটো মই ক'ব নাযাওঁ, মানুহৰ পৰিস্থিতি দাস, পৰিস্থিতি কৰি মানুহৰ সেনেকুৱা হৈ যায়। কিন্তু এটাই বিচাৰোঁ, মানে তুমি যাতে মোক বুজি পোৱা, প্ৰতিটো খোজত যাতে তুমি মোৰ লগত থাকা, সেইটোৱে মই বিচাৰোঁ। আৰু তোমাৰো জীৱনটো সুখময় হওক, এনেদৰে আমি আৰু বছৰ পাৰ কৰোঁ যাতে, সেইটোৱে মানে ময়ো আশা কৰিছোঁ, হয় নাই? আজি তেখেত আৰু মোৰ ফালৰ পৰা এইখিনিয়েই মানে আপোনালোকক ক'লোঁ, আৰু আপোনালোকেও আশীৰ্বাদ দিব আমাৰ যাতে জীৱনটো মানে সুখেৰে পাৰ হয়, সেইখিনিয়ে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।